আমি জ্ঞান সন্ধানী ভক্তৰ তৰফৰ পৰা তেওঁলোকৰ মৰম শ্ৰদ্ধা আৰু আশীৰ্বাদ জনাইছোঁ। তেখেতৰ ভ্ৰমণটো সুন্দৰ কুশলে আহক আৰু সংস্কৃতি আগলৈ এনেকৈ অনুশীলন কৰি পৰিৱেশন কৰি আমাৰ আগলৈ যাতে আগলৈ লৈ যাব পাৰে তাৰে সমস্তজনে আশীৰ্বাদ কৰিব আৰু তেওঁ কৰ্মবৰ্ণ কাৰে কামনা কৰিছোঁ। কৃষ্ণ 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 আমি গাঁৱতে উদ্বোধন দিছোঁ। কৃষ্ণ কৃষ্ণ হৰি হৰি এতিয়া আজি আমাৰ বৰ সৌভাগ্য দিন। আজি মানৱ গুৰুজনাৰ জন্ম জয়ন্তী 536 জন্ম উৎসৱ আজি আৰু একেদিনাই আমি আমাৰ গুৰুজনাৰ জন্ম উৎসৱ কৰিছে। আমি সৰ্বনাস্তি জ্ঞান সন্ধানী ভক্তৰ লগতে বিষ্ণুপুৰ প্ৰাথমিকসমূহ সমূহীয়া এটা সংস্থা বহু চহৰত নাম প্ৰসংগেৰে গুৰুজনাৰ গুণানু কীৰ্তন কৰাৰ লগতে আমি বিদ্যালয়ক সেৱা প্ৰদান কৰি আমি আজি উপস্থিত হৈছোঁ। আমি সম্বৰ্ধনা এতিয়া আপোনাৰ ৰখা হৈছে। আমি আমাৰ সঞ্চালিকা মনিকা দাস চাই অনুষ্ঠানটি আগবঢ়াই নিবৰ কাৰণে সেৱা লৈছোঁ। কৃষ্ণ কৃষ্ণ। আমি আমাৰ মুকলি সভাৰ চিৰনমস্য সভাপতি প্ৰভুজনাক জয় জয়তে আমি আদৰণি জনাবৰ কাৰণে আগবাঢ়িছোঁ আৰু আদৰণি জনাব দিল্লী মহানগৰীৰ সভানেত্ৰী আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দীপালী বৰা আইনী। কৃষ্ণ হৰি আমাৰ সকলোৰে আদৰৰ আজি বিশেষ দিনটোৰ তাৎপৰ্য বহন কৰি অহা আমাৰ সকলোৰে চিৰনমস্য সকলোৰে আদৰৰ বিভিন্ন সত্ৰ মঞ্চ প্ৰতিষ্ঠা কৰি আধ্যাত্মিক ভক্তি তত্ত্বৰ গুণাৰ্থখিনি সদায় প্ৰচাৰ কৰি যোৱা পুণ্যশ্লোক প্ৰভুজনাক আদৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। তিনিচুকীয়া জিলাৰ মিনু কলিতা আই। কৃষ্ণ হৰি হৰি পুণ্যশ্লোক প্ৰভুজনাৰ সহধৰ্মিনী আমাৰ ভক্তি মাতৃ আইগৰাকীক আমি কাষত বিচাৰিছোঁ। আইগৰাকীক লৈ আহিবৰ কাৰণে আমাৰ বীণা হাজৰিকাই অনুৰোধ জনাইছোঁ। বীণা হাজৰিকাই আমাৰ পুণ্যশ্লোক প্ৰভুজনাৰ ভক্তি মাতৃগৰাকীক আদৰি আনি মঞ্চত বহুৱাবৰ কাৰণে সেৱা জনাইছোঁ। আমাৰ দেউতাৰ কাষতে আসন গ্ৰহণ কৰিবৰ কাৰণে আমি সেৱা ধৰিছোঁ। অতিকৈ আনন্দৰ কথা, গোবিন্দপুৰ সখা কৃষ্ণ প্ৰাথমিকৰ দীপালী বৰা আইগৰাকী আমি তেখেতক পাইছোঁ আমাৰ এই নামঘৰত আৰু তেখেতক আমি সেৱা ধৰিছোঁ আমাৰ ভক্তি মাতৃগৰাকীক আদৰিবৰ কাৰণে। আহক দীপালী আই। তেখেত আমাৰ সখা কৃষ্ণ প্ৰাথমিকৰ সংগী দীপালী বৰা। তেখেতে আমাৰ পুণ্যশ্লোক প্ৰভুজনাৰ ভক্তি মাতৃগৰাকীক আদৰিবৰ কাৰণে আমি সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ কৃষ্ণ হৰি সঁচাকৈ আমাৰ কামদাৰী প্ৰত্যেকখনতে দিহা পৰামৰ্শৰে আমাক আগুৱাই লৈ যোৱা বিষ্ণুপুৰ প্ৰাথমিকৰ চিৰনমস্য দেৱেন হাজৰিকা প্ৰভু, তেখেত আমাৰ প্ৰাথমিকৰ সভাপতি। তেখেতক আদৰিবৰ কাৰণে
আমি সেৱা জনাইছোঁ আমাৰ চিৰনমস্য ৰীণা গায়নাই আমাৰ সভাপতি প্ৰভুজনাক আদৰ কৃষ্ণ কৃষ্ণ হৰি আমাৰ ইজুপুৰ প্ৰাথমিকৰ উপদেষ্টা চিৰনমস্য সদায় পৰামৰ্শৰে আমাক আগবঢ়াই লৈ যাই আহিছে সুৰেন হাজৰিকা প্ৰভুজনাক আদৰিব আমাৰ লখিমপুৰ জিলাৰ নকাৰী প্ৰাথমিকৰ সংগী আই চন্দ্ৰমা শইকীয়া আইগৰাকী চন্দ্ৰমা আই তেখেত আমাৰ লখিমপুৰ জিলাৰ নকাৰী প্ৰাথমিকৰ সংগী তেখেতে আদৰিব আমাৰ উপদেষ্টা শ্ৰীযুত সুৰেন হাজৰিকা প্ৰভুজনাক খৰধৰ কৰিব আইনসকল সেৱা জনাইছোঁ হয় আমাৰ লখিমপুৰ জিলা শিশু আৰু মাতৃ কল্যাণ সমিতিৰ সম্পাদিকা আমাৰ চন্দ্ৰমা শইকীয়া আইয়ে আমাৰ উপদেষ্টা বাবজনাক আদৰিবৰ কাৰণে আগবাঢ়িছে কৃষ্ণ হৰি এতিয়া আমাৰ অতি মৰমৰ অতি চেনেহৰ অতি আদৰৰ প্ৰত্যেক মুহূৰ্ততে আমাক সহায় জনাই আমি তেখেতৰ স্বাগত সদায় ঋণী হৈ আছোঁ আমাৰ অজিত বৰা বাবজন অতিকৈ ৰাতিপুৱাৰ পৰা গধূলিলৈকে কৰ্তব্যত ব্যস্ত হৈ থাকে অজিত বৰা বাবজনকো আমি হয় তেখেতক আদৰিবৰ কাৰণে আমি সেৱা জনাইছোঁ আমাৰ বিজু আইয়ে তেখেতক আমাৰ আদৰিব এয়া আমাৰ ভক্তি প্ৰদীপ গুচি সদায় প্ৰজ্বলন কৰি আহিছে সদায় ভকতৰ আৰু ভগৱন্তৰ কৰ্মত সদায় তেখেত ব্ৰতী হৈ থাকে আমি সেৱা জনাইছোঁ কৃষ্ণ কৃষ্ণ হৰি আমাৰ সম্পাদক বাবজন বৰ্তমান অনুপস্থিত আহিছে নেকি সভাপতি বাব হয় আমি সম্পাদক বাবক অনানুষ্ঠানিকভাৱে আমি তেখেতক সেৱা আগবঢ়াম আপোনালোকৰ আমি তাৰ কাৰণে সেৱা নিবেদন কৰিছোঁ কৃষ্ণ কৃষ্ণ এতিয়া আমাৰ মূল সম্বৰ্ধনা অনুষ্ঠানলৈ আমি আগবাঢ়িছোঁ আমি পুণ্যশ্লোক প্ৰভুজনা এটি শুভ মুহূৰ্তত শুভক্ষণত আমি পাইছিলোঁ কৰোণা কালত আৰু তেখেতে বিভিন্ন সত্ৰ মঞ্চ প্ৰতিষ্ঠা কৰিছে যেনে জ্ঞান সন্ধানী সত্ৰ শ্ৰীমন্ত শংকৰদেৱ নাম অমৃত সন্ধানী সত্ৰ শ্ৰীমন্ত শংকৰদেৱ নাম সন্ধানী সত্ৰ সদায় ৰাতিপুৱা 7:30 বজাত আজি 7.5 বছৰে সদায় কেতিয়াবা অসুবিধা থাকিলে বা কেতিয়াবা গা অসুস্থ হ'লেহে দেউতাই এই অনুষ্ঠান ভাগৰ পৰা বিৰত থাকে কিন্তু বাকী আমাৰ সদায় প্ৰতিদিনে সোমবাৰৰ পৰা ৰবিবাৰলৈকে ৰাতিপুৱা 7:30 বজাত পুণ্যশ্লোক প্ৰভুজনাৰ মুখেৰে আমি শুনি আহিছোঁ কীৰ্তন 3বাৰকৈ পাঠ ব্যাখ্যা কৰিলে পাঠ আমাৰ আইসকলে কৰে বা বাপসকলে কৰে কিন্তু ভাঙনি যিটো আধ্যাত্মিক গুঢ়াৰ্থ যিটো পাৰমাৰ্থিক তত্ত্ব ভগৱন্তক কোৱাৰ যিটো শংকৰ মাধৱৰ যি ভাৱ চিন্তা পৰিকল্পনা সেই গুঢ়াৰ্থ ভাৱখিনি আমি যিখিনি শুনি থাকিলেও আমাৰ মন মগজুত কাম নকৰে কিন্তু সেইখিনি দেউতাই সদায় কয় নাম কথা ভক্তি ৰত্নাৱলী ভক্তি ৰত্নাকৰ এই অমোঘ শাস্ত্ৰসমূহ দেউতাই সদায় আমাক শুনায় বৰ্তমান ভক্তি ৰত্নাৱলীৰ শৰণ বিৰোচন কালিৰ পৰা আৰম্ভ হ'ব এই আমাৰ নবিধা ভক্তি বিৰোচনৰ যি গুঢ়াৰ্থ আমাক কৈ আহিছে সদায় আকৌ জ্ঞান সন্ধানী সত্ৰত সমস্ত গুৰুজনাৰ স্বৰচিত যিখিনি লিখনি বিষয় ভিত্তিকে হওক ভাগৱতৰ বিভিন্ন স্কন্ধ আৰু আমাৰ যি গুৰুজনাৰ সৃষ্টি অংকীয়া নাট বৰগীত হয় পাঠক পুৰুষৰ যিখিনি ঝুমুৰা বা যিখিনি আমাৰ সৃষ্টি সেই আটাইখিনি তোতৈ ভতিমাৰ পৰা সমস্তখিনি আমাক তেখেতে তাৰ ভিতৰৰ যি ভাৱ
মণি মুকুতাখিনি আমাক প্ৰত্যেক মঙলবাৰে 6:30 বজাত তেখেতে আমাক সদায় কাম কৰায়। এই আপাহতে আমি আচলতে দেউতাক একো দিব নোৱাৰোঁ, মাত্ৰ আমি তেখেতৰ প্ৰতি মূৰ ধুৱাই দিয়াৰ এইহে আমাৰ মানসিকতা। গতিকে আমাৰ যাতে সদায় স্থিৰ নত হৈ থাকে আৰু সমস্ত ভকতসকলে যি জীপাল কৰি ৰাখে, সকলো কাম সকলো নিজৰ কৰ্ম শেষ কৰি বা সেইখিনি সময়ত গুৰু গাঁও শেষ কৰি যিখিনি কৃতকাৰ্য সম্পাদন কৰি 6:30 বজাত তেখেতসকলে গুগল মিটৰ সংযোগ গ্ৰহণ কৰে। একমাত্ৰ প্ৰভুজনাৰ অপুৰন্ত বাণীসমূহ, জ্ঞানৰ ভাণ্ডাৰ, জ্ঞানৰ মণি মুকুতাসমূহ বিলাই দিলে আমি কাম কৰিম। যিখিনি কথা গোপীসকলে গোপবালকসকলেহে আচলতে কৃষ্ণৰ লগত বেছিকৈ ঘূৰা পকা কৰিছিল, কিন্তু গোপীসকলে ঘূৰা নাছিল। কিন্তু কৈ থকা কথাবিলাক শুনা পাইছিলে আইসকলে, আৰু আইসকলে ঘৰত থাকি সেই শিশু কৃষ্ণক চাবলৈ মন কৰিছিলে। আৰু দেউতাই কৈছিলে যেতিয়া ৰাস্তাৰে কৃষ্ণ আৰু গোপবালকসকল যায়, আইসকলে মিছাকৈয়ে সাৰাৰ ভাও ধৰি চোতালখন সৰাৰ পিছতো আকৌ সাৰাৰ ভাও ধৰি চোতাললৈ ওলাই যায় বা চাই, বা চোতাল সৰা সময়খিনিতে কোনখিনি সময়ত কৃষ্ণ যায় সেইখিনি সময় আইসকলে ঘৰত থাকি অনুমান কৰি থাকে আৰু গৈ কৃষ্ণৰ মিচিকীয়া হাঁহিটো চাবলৈ যত্ন কৰে। আচলতে আমাৰ ভকতসকলেও তেনেকুৱা, দেউতাৰ মাত আহাৰ পাবৰ কাৰণে আৰু দেউতাৰ বাণীখিনি শুনিবৰ কাৰণে সকলো কৰ্ম সম্পাদন কৰি সেই সময়খিনিত ৰাতিপুৱা 7:30 আৰু গধূলি 6:30 বজাত বিশেষকৈ প্ৰতি মঙলবাৰে আমি অধীৰ আগ্ৰহেৰে ৰখি থাকোঁ। গতিকে তাৰ আপাহতে আমি ক্ষুদ্ৰ শব্দ সংযোজন কৰি আপোনালোকৰ আগত পাঠ কৰি আমি দেউতাৰ চৰণত আগ্ৰহৰ কাৰণে আগবাঢ়িছোঁ। কৃষ্ণ আমাৰ অপৰাধ মৰিমন কৰিব। জয়গুৰু শংকৰ জ্ঞান সন্ধানী সত্ৰ মহাগুৰু গুৰু দুজনাৰ একান্ত সেৱক পুণ্য শ্লোক শ্ৰী প্ৰমোদ শইকীয়া প্ৰভুৰ 90 সংখ্যক জয়ন্তীৰ আন্তৰিক সম্বৰ্ধনা। হে পৰম বৈষ্ণৱ, ভক্তিপূৰ্ণ সেৱা গ্ৰহণ কৰিব। সকলোৰে অতিকৈ শ্ৰদ্ধাৰ শুদ্ধ আত্মা কৃপালু গুৰু দুজনাৰ একান্ত সেৱক তথা 1300 অংশজাত স্বৰূপে এই ধৰাধামত আজিৰ এই শুভ দিনটোতে জন্মগ্ৰহণ কৰা পুণ্য শ্লোক পুণ্যাত্মা মহাভাগৱত তত্ত্বজ্ঞ দূৰদৰ্শী স্পষ্টবাদী নিৰ্ভীক পৰম কৃপালু শান্তিৰ বাৰ্তাবাহক পৰম বৈষ্ণৱ প্ৰভুজনাৰ অসংখ্য অনুৰাগীয়ে আপোনাৰ পদকমলত ভক্তিপূৰ্ণ অকপট সেৱা, ভক্তি, শ্ৰদ্ধা, মৰম, স্নেহ আৰু সুভাষিক অৰ্পণ কৰিলো। হে পৰম ভাগৱত, আপুনি জ্ঞান সন্ধানী সত্ৰ, শ্ৰীমন্ত শংকৰদেৱ নাম অমৃত সন্ধানী সত্ৰ আৰু বহু সত্ৰ মঞ্চ স্থাপন কৰি ভক্তি ধৰ্মৰ পৰা শিক্ষা জগতলৈ, শাসন অনুশাসনৰ পৰা প্ৰশাসনলৈ, খেল জগতৰ পৰা সংগীত জগতলৈ, সংগীত জগতৰ পৰা নৃত্য ভাওনালৈ, পুথিভঁৰালৰ পৰা সংঘলৈ, ক্লাব গাঁৱৰ পৰা নগৰলৈ, জনসাধাৰণৰ পৰা অসাধাৰণ ব্যক্তিলৈ সকলোকে আপোনাৰ দিব্য আলোকেৰে আলোকিত কৰিলে। 90তম জয়ন্তীত আপোনাৰ সুবাসেৰে সুবাসিত অজস্ৰজনে ন্যায় নিৰ্ভীক মনৰ পৰা অযুত নিযুত মংগলময় নিজৰাৰ প্ৰেমযুক্ত ভাৱনাৰে আপোনাৰ সামগ্ৰী ভক্তালৈ নতশিৰে প্ৰণাম যাচিলো। আপুনি জিলিকি উঠক সমগ্ৰ অসমত, সমগ্ৰ ভাৰতবৰ্ষত, সমগ্ৰ বিশ্বত। আপুনিয়ে আমাৰ প্ৰেৰণাৰ প্ৰতীক। শিশুৰ পৰা যুৱক যুৱতী, আদহীয়া বৃদ্ধ বৃদ্ধাৰ বাবে আপুনি জীয়াই থকাৰ অফুৰন্ত প্ৰেৰণা, অনাবিল আনন্দৰ উৎস, ভক্তিৰ অনৰ্গল কবিতা, জীৱনৰ মন্ত্ৰ।
সম্পাদিত শ্বাস প্ৰশ্বাস জীৱনৰ দেউকা আপোচ বিহীন এখন মধুৰ দলিল হে মহান আপোনাৰ ৯০তম জয়ন্তীত সুস্বাস্থ্য আৰু পৰমায়ু প্ৰদানৰ বাবে প্ৰভু ভগৱন্তৰ পদ কমললৈ সমস্ত অনুৰাগীয়ে কৌটি কৌটি সেৱা প্ৰাৰ্থনা নিবেদিলোঁ। জয় গুৰু শংকৰ কৃষ্ণ 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 শ্ৰদ্ধাৰে কিৰণ গগৈ সম্পাদিকা জ্ঞান সন্ধানী সত্ৰ শ্ৰীযুত উমাশংকৰ শইকীয়া সভাপতি জ্ঞান সন্ধানী সত্ৰ আৰু শ্ৰী কণিকা দাস আমি আপোনাৰ খবৰদাৰ সেৱক কৃষ্ণ আমাৰ এই পত্ৰভাগ পুণ্যশ্ল প্ৰভুজনাৰ স্মৰণ পত্ৰলৈ আগবঢ়াব আমাৰ সকলোৰে আদৰৰ শ্ৰী জ্ঞান সন্ধানী সত্ৰৰ সভাপতি শ্ৰীযুত উমাশংকৰ শইকীয়া প্ৰভুজন কৃষ্ণ লগতে সহায় কৰিব আমাৰ পূৰ্ণানন্দ দত্ত প্ৰভুজনে দেউতাক আদৰি লৈ আহক আমাৰ দত্ত প্ৰভুজনে কৃষ্ণ হৰি কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ মাধৱ স্বপ্ন বগুৰাই আমাৰ দেৱপৰা প্ৰভুৱে ভকতি বস্তু আগবঢ়াব আমাৰ পুণ্যশ্ল আমাৰ যিসকল কাষত আছে তেখেতসকলে থাকিব দেউতাৰ কাষতে থাকিব গামোচা দেৱপৰা বা পিছত কৰিব আগতে আপুনি এইটো কৰি ল'বলৈ দিয়ক এয়া আমাৰ সকলোৰে আদৰৰ নাই। দেৱপৰা ভাগজনাই দেউতাক চেলেং আৰু ভকতি বস্তু আগবঢ়াবৰ কাৰণে আমি সেৱাত গৈছোঁ স্বপ্ন গগৈ আৰু আমাৰ স্বৰ্ণ গগৈ সহায় কৰক কৃষ্ণ কৃষ্ণ লগতে আমাৰ অন্যান্য ভকতিৰ সাজ আমি আগবঢ়াবৰ কাৰণে জ্ঞান সন্ধানী সত্ৰৰ প্ৰচাৰ শাখাৰ সহকাৰী সম্পাদিকা তেজপুৰ জিলাৰ স্বপ্না গগৈক আমি সেৱা ধৰিছোঁ স্বপ্না গগৈ আপুনি আমাৰ দেউতাক অন্যান্য ভকতি সাজ আগবঢ়াবৰ কাৰণে আপুনি আগবাঢ়ক কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম এতিয়া আমাৰ
তিনিচুকীয়া জিলাৰ বেনু কলিতা আয়ে কবিতা প্ৰশস্তি কৰিবৰ কাৰণে আমি সেৱা জনাইছোঁ। বেনু কলিতা আই দেউতাক আমি আসন গ্ৰহণ কৰিবৰ কাৰণে সেৱা জনাইছোঁ। ধন্যবাদ, আপুনি কৃপা কৰক, আগবঢ়াই তেখেতক আসন গ্ৰহণ কৰাত সহায় কৰিব। ভক্তিৰ আশীৰ্বাদ প্ৰাপ্ত আত্মা পোহৰৰ ক্ষেত্ৰত এটা আত্মা সাৰ আছিল। বিশুদ্ধ ৰাতিপুৱাৰ তুলি অন্তহীন আকাশৰ তলত প্ৰমুখ হত্যা এনে এক ঐশ্বৰিক হৃদয়ৰে সত্যৰ আলোকচিত্ৰ য'ত গুণবোৰ জিলিকি উঠে। প্ৰতিটো উশাহত সততাৰ সৈতে গভীৰতাৰ পৰা আঁতৰি তেওঁ প্ৰভুলৈ সোমাই লাগে। সত্য এক শৰণ হৰিনামৰ এজন ভক্ত শংকৰীবৰ জ্ঞান বিয়পা দাবী কৰিবলৈ আৰু কোনো নাই। এই পৃথিৱীৰ ভূমিৰ শূন্যস্বৰূপ এটি গহনা মানুহৰ প্ৰতি তেওঁৰ প্ৰেম সাগৰৰ দৰে বিশাল ইমান উষ্ণ আত্মা আৰু অনুগ্ৰহেৰে পৰিপূৰ্ণ হৃদয়। তেওঁ ভক্তিৰ আলিংগনৰ পোহৰ কঢ়িয়াই লৈ ফুৰিছে ন্যায়ৰ বাবে যুঁজ দিয়া। সাহস দেখুওৱা আৰু সাহস দেখা তেওঁৰ ধাৰ্মিকতাৰ পথত থিয় দি আছে। অত্যন্ত প্ৰহৰীৰ দৰে চিন্তাত উদাৰ, কাৰ্যত নৰ্ম, প্ৰতিটো প্ৰয়োজনীয়তা পূৰণ কৰা এগৰাকী মহান গুণী ব্যক্তি। মানুহৰ শ্ৰদ্ধা আৰু প্ৰশংসাত ইমান সত্য কোনোচোন তেওঁ চিৰদিনৰ বাবে বিয়পি পৰে। ভক্তিৰ নামত এজন পথ প্ৰদৰ্শক, এজন সাধু। তেওঁৰ পদাংক অনুসৰণ কৰাটো হ'ল আমাৰ এটা আহ্বান। তেওঁৰ জীৱন হ'ল এক কাৰ্য, এটা মহান গান। শংকৰদেৱৰ ঈশ্বৰমুখিতাক আমাক দৰ্শন কৰাইছে, কাৰণ ঈশ্বৰে তেওঁৰ হৃদয়ত বাস কৰিছে। ইমান পবিত্ৰ লুকুৱাবলৈ মোৰ একো নাই। পুণ্যস্বৰূপ ৰাতিপুৱাৰ দেউতাৰ দৰে এটা নাম সৰ্বোচ্চ মানদণ্ডৰ আত্মা, এক চিৰন্তন সত্য। সত্য আৰু প্ৰেমৰ বাবে চিৰন্তন পোহৰ। ডক্টৰ দীপাংকৰ শইকীয়া, গুৱাহাটী। কৃষ্ণ। কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম। দেউতাৰ যি দৰ্শন, এই দৰ্শনৰ ওপৰত কাৰ্বি আংলঙৰ আন এজন প্ৰভু নিৰঞ্জন কোচ প্ৰভুজনাই এভাগী কবিতা আগবঢ়াইছে। পাঠ কৰিব আমাৰ ধনশিৰি জিলাৰ স্বৰ্ণ গগৈয়ে। কৃষ্ণ জয় গুৰু শংকৰ, হে ৰাজন মোৰ সেৱাৰ থলী, উপবিষ্ট হৈ থকা আমাৰ লখিমপুৰ জিলা শাখা লালুক নাওবৈচা অঞ্চলিত আমাৰ অতি আদৰৰ, অতি মৰমৰ, পৰম পূজনীয় আমাৰ শইকীয়াদেৱৰ প্ৰাথমিক শাখা উপবিষ্ট হৈ থকা সভাপতি প্ৰভুজনকে প্ৰমুখ কৰি আমাৰ অসমৰ পৰা অহা বিভিন্ন জিলা আইবা সমস্ত আমি সবাৰ চৰণত ভক্তিভাৱে সেৱা ধৰিছোঁ। জয় জয়তে এই মুহূৰ্ত, এই শুভৰ মুহূৰ্ত মোৰ সঁচাকৈ বহুত মনত আনন্দ লাগিছে, পৰম সৌভাগ্য অনুভৱ কৰিছোঁ, কাৰণ মই উত্তৰ লখিমপুৰ জিলা শাখাৰ এগৰাকী জীয়াৰী আৰু আমাৰ এই লখিমপুৰ জিলাৰ লালুক নাওবৈচা অঞ্চলিকৰে
কৰিছে। দেউতাই ইমান সুন্দৰকৈ আমাক শিকাইছিলে যে আমি সদায় আমি যিখন গৃহলগীয়া হৈ যাওঁ, সদায় যেন আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ নীতি আদৰ্শই আমি যেন সকলোকে আমি যেন আদৰি ল'ব পাৰোঁ। সেই কথাখিনি মোৰ মনত আজি সঁচাকৈ দেউতা, আমি এই লখিমপুৰ জিলাৰ পৰা গোলাঘাট জিলা সৰু কথা জিলালৈ দিয়া হৈ গ'লোঁ আৰু দেউতাই আমাৰ উপদেশ সেই শৰণ সেই কথাবোৰ আজিও মনত আছে। আমি জ্ঞানৰ পোহৰ বন্তি গছি পাতেৰে আমি খোজতি দেউতাৰ উপদেশে আগবাঢ়ি যাবলৈ সদায় চেষ্টা কৰোঁ। আজি আমি পৰম সৌভাগ্য অনুভৱ কৰিছোঁ, নাৰায়ণপুৰ জিলা দেৱৰ পৰা বাপজনে কনফাৰেন্সৰ যোগেৰে আমাৰ দেউতা অনুষ্ঠান জ্ঞান সন্ধানী নাম অমিতলৈ উলিয়াই দিলে। আমি ভবাই নাছিলোঁ বিয়া হৈ যোৱাৰ পৰা দেউতা চিৰিৰ মুখে যে আমি ঈশ্বৰৰ ভগৱন্তৰ নামৰ মহিমা শুনিবলৈ পাম। কিন্তু পৰম সৌভাগ্য ভগৱানে এদিন কৃপা কৰিলে আমি আজি আমাৰ অনুষ্ঠানৰ জৰিয়তে পুৱাই গধূলি আমাৰ সৈতে দেউতা বাখ্যা যি অমৃত বাণী ইমান সুন্দৰ বাখ্যা কৈ থাকিলে আমি শুনিয়ে থাকিম লাগে। ইমান মৌ মিঠা মাত খাই পাবলৈ আমি সদায় চেষ্টা কৰোঁ। দেউতা অনুষ্ঠান ভাগলৈ যদি কেতিয়াবা যোৱা পলম হয় কিহৰ কৰ্ম ভগৱন্ত কি যে আমাক কৃপা কৰে। ধূপৰ গন্ধ আহে মোৰ ওচৰলৈ, ধূনাৰ গন্ধ আহে, তেতিয়া ভাবোঁ আমাৰ দেউতা অনুষ্ঠানলৈ সময় হৈছে। মই দৌৰি যাওঁ, মোবাইলটো চাওঁ, হয় সময় হৈছে। মই সোমাওঁ কনফাৰেন্সৰ জৰিয়তে আমাৰ কলিতাই সংযোগ দিয়ে, দেৱৰ পৰা বাপজনো দিয়ে। সেই মোৰ বাপাই সমস্ত এইখিনি মোৰ মনৰ কথা। মই কাৰণ লখিমপুৰ জিলাৰ জীয়ৰী সেয়ে আমাৰ দেউতাৰ কথা মোৰ ক'বলৈ মই মন গৈছে কাৰণ এইটো আশা কৰোঁ ভুলৰ পৰা হ'লে ক্ষমা কৰিব। আমি এই শুভৰ মুহূৰ্তৰ দেউতা আজি মাধৱদেৱৰ জন্মদিন, লগতে দেউতাও জন্মদিন, কি যে সৌভাগ্য। আমি সেই ধনশিৰি জিলা সৰু কথা পৰা আহিছোঁ আমাৰ দেউতাক আমি চৰণ সেৱা কৰিবলৈ দৰ্শন পাবলৈ। সেয়ে আজি এই মুহূৰ্তত আমাৰ কলিতা দাসাই কৃপা কৰিছে এটি কবিতা আমাক উপহাৰ দিবলৈ। দেউতা আমি কবিতা ভাগ গাবলৈ আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমি দেউতালৈ আমাৰ কলিতা দাসাই আমাক এটি কবিতা উপহাৰ দিছে। কবিজনৰ নাম হৈছে নিৰঞ্জন ঘোষ। কাবিআলম জিলাৰ পৰা তেখেতে কবিতা ভাগ দেউতালৈ পঠাইছে দেখি আমি এই কবিতা ভাগ অকণমান গাঁৱত আমি আবৃত্তি কৰিবলৈ নাজানো। কৃষ্ণ দেউতাৰ চৰণলৈ এক আদৰিত প্ৰণাম। আমাৰ খবৰ জ্ঞানৰ গুৰু প্ৰমোদ শইকীয়া দেউতা, তেওঁ কৰ্মৰ আদৰ্শৰ হ'ব চিৰ যুগৰ মিয়া। ধন্য হ'ল সাধনাৰ ফল, পালোঁ পুণ্যৰ ভোগ, আমি ভকত সমস্তই ভাগ্য পালোঁ লাভ। অক্লান্তৰ পৰিশ্ৰমৰ আজি পৰিচয় দিলে, শ্ৰীমন্ত শংকৰদেৱৰ গুৰু খ্যাতি ৰাখিলে। গুৰু সেৱা কৰি দেউতাই ভকতৰ মাজত ওপৰ পদাধিকাৰ হ'ল শংকৰদেৱ সংঘত। গুৰুজনা এক শৰণ সত্যৰ শুদ্ধৰ বাণীৰে প্ৰচাৰ কৰে আজীৱন কাল বাক্যৰ বাণী। শিশুৰ কালৰ পৰা এই বয়সলৈকৈ বিলাই আছে শাস্ত্ৰৰ জ্ঞান ভকতৰ মাজলৈ। একেধাৰে গুৰু সেৱা ধৰ্মৰ প্ৰচাৰিলে, গুৰু দুজনাৰ প্ৰেমৰ ভক্তিয়ে সবাকুল মুহিলে। ৯০ বৰ্ষৰ জন্মৰ দিনত শুভেচ্ছা জনালো দেউতা। দেউতাৰ মংগল কামনাৰে সেৱাৰ ভাগ ল'লো। প্ৰতিদিনে দেউতাই বিভিন্ন বিষয়ত ভক্তি ৰস বিলাই আছে। প্ৰতিটোৰ মঞ্চত আধ্যাত্মিক তত্ত্বৰ জ্ঞানৰ প্ৰতিদিনে খবৰ শাস্ত্ৰৰ বাণীয়ে বুজাই সৰ্বজনে। মাতষাৰ শুনিলেই মঞ্চত ভাল লাগি যায়, ভক্তি ৰস ব্যাখ্যা শুনি প্ৰীতি বাঢ়ি যায়। সকলোকে জ্ঞানৰ বিলাই কৰিছে
পবিত্ৰ এন্ধাৰত পোহৰ দিয়া উজ্জ্বল নক্ষত্ৰ ঐকান্তিক গুৰু সেৱা শ্ৰদ্ধা দেখা পায় ভকতৰ সবে উপাধি দিয়ে গণিৰ বিধি চাই গুৰু সেৱক উপাধি অনুভৱ কৰিলে এক শৰণ নাম ধৰ্ম উন্নতি সাধিলে ভাইমৰ ভাষৰ ভকত হবে ভক্তি সহকাৰে পুনৰ স্বৰূপ উপাধিয়ে বিহু কীৰ্তন কৰে প্ৰতিদিনা ভকতক একত্ৰিত কৰি মঞ্চৰ যোগে জ্ঞান দিয়ে অতি যত্ন কৰি বহুৰ পুণ্যৰ আত্মা সহজ কৰ্মৰ ফল সংসাৰলৈ আহি ভকতক কৰিছে সফল সকলো ঈশ্বৰৰ ইচ্ছা ভগৱানৰ দান ভাগ্যৰ ফলত ভকতে পালে সাক্ষাৎ প্ৰমাণ দেউতাৰ আজি জন্মৰ দিনও শুভক্ষণ কোটি কোটি সেৱা ধৰিছো দুই চৰণ হে অৰুদয়াময় কৃপা কৰিবা দেউতা পৰম আয়ু দুগুণ বঢ়াই দিয়া দেউতা পৰম আয়ু দুগুণ বঢ়াই দিয়া আমাৰ কবিতাটি লিখিছে নিৰঞ্জন কোচ কাবিয়ালত হৰি ৰাম ও হরি ও কৃষ্ণ কৃষ্ণ হয় আৰু আচলতে বৰ ভাল লাগিছে স্বৰ্ণ গগৈয়ে তেখেতৰ সাৱলীল নিভাজ প্ৰেম শব্দৰ গাঁথনিৰ মাজেৰে কবিতাই যি কবিয়ে যি প্ৰকাশ কৰিব বিচাৰিছে সেইখিনি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে হয়তো কিছু ভুল ভাবি আশা থাকিব পাৰে আমাৰ প্ৰতি সমাজে ক্ষমা কৰিব কৃষ্ণ আমি দেউতাক এটা বিশেষ শব্দ পুণ্য শ্লোক প্ৰভু বাপ পুৰোহিত দেউতা বহু বিশেষণেৰে বিভূষিত আপুনি ইয়াৰ আমোদো কাৰোবাৰ বাবে প্ৰেৰণা আপুনি কাৰোবাৰ বাবে জিজ্ঞাসা কাৰোবাৰ বাবে পথ প্ৰদৰ্শক দিক নিৰ্ণায়ক আপুনি বহু প্ৰশ্নৰ সমাধান আপুনি শব্দৰ ভঁৰাল অসমীয়া বৈষ্ণৱিক অভিধান মনৰ পংকিলতা বিনাশী কন্যাত্মাৰ দিব্য আলোক প্ৰভাৰে ন ন সেউজী ধৰণীৰ ন ন ভক্তিৰ কঠীয়া তলি উৰ্বৰ কৰে আপুনি বহু আত্মাই প্ৰশ্ন কৰে বহু ঢৌ খেলি খেলি মহাসাগৰত বিলীন হৈ যায় আপোনাৰ দুৰ্বাৰ গতি অজেয় বাধাহীন প্ৰাচুৰ্যৰে ভৰা পৰলোকৰ ভিতৰ ভঁৰাল বিতৰণৰ পাথেয় আপুনি হে মহাত্মা হে পুণ্যাত্মা আকা পুৰুষৰ মাজৰে এজন আকা আপুনি এয়াই জয় যাত্ৰা মানৱতাৰ জয় যাত্ৰা আধ্যাত্মিকতাৰ জয় যাত্ৰা জীৱনৰ দীঘল যাত্ৰা গৈ গৈ লক্ষ্যস্থান পাবলৈ আমাৰ বহু সময় লাগিব হয় লাগক হয়তো নাপাবও পাৰোঁ হয়তো আধা বাটতে গেলি নদিয়াবও পাৰে কিন্তু আশা নাই ভ্ৰক্ষেপো নাই আপুনি সাহস দিছে আপুনি অদম্য সাহসৰ প্ৰতীক প্ৰেৰণা দিছে অফুৰন্ত প্ৰেৰণাৰ উৎস গতি দিছে দুৰ্বাৰ গতি সকীয়াই দিছে জীৱাত্মাৰ উত্তৰণৰ পথ চিনাকি কৰি দিছে নামৰ লগত বীজ মন্ত্ৰৰ লগত সান্নিধ্য দিছে
চৰণবোৰ আপোনাৰ চৰণলৈ কোটি কোটি প্ৰণাম। কণিকা দাস কলিয়াবৰ আমাৰ এই কবিতা ভাগ আগবঢ়াব তেজপুৰ জিলাৰ মমী বৰাই দেউতাৰ চৰণলৈ আমাৰ কবিতা ভাগ আগবঢ়োৱাৰ কাৰণে সেৱা নিবেদন কৰিছে। আমাৰ পৰৱৰ্তী মহাশংকৰ শইকীয়া গুৰুজনা সম্বৰ্ধনা অনুষ্ঠান আগবঢ়াব তেখেতৰ ব্যক্তিগত সম্বৰ্ধনা অনুষ্ঠান। সেই শুভদিন আপোনাৰ সমস্ত সকলোৱে জানে আমাৰ পৰম শ্ৰদ্ধাৰ মহিৰ ৰূপক সুনিশ্চিত পৰ্যায়িকাৰ আজি নৱসংখ্যক উপৰাধী আমি বিগত বছৰতো আহিছিলোঁ। তেখেতৰ পৰা আমি বহু বস্তু লৈছোঁ, দিব পৰা শক্তি আমাৰ একো নাই, তথাপি আমি মনত বাধা দিব নোৱাৰি কিবা এটা বিচাৰি আহিছোঁ আৰু কিবা এটা সামান্য দিব বিচাৰিছোঁ। আমি তেখেতৰ প্ৰেৰণাতে ভাগ্যভাগ আধ্যাত্মিক সত্ৰ, জ্ঞান সন্ধানী সত্ৰ, নামনিৰ সত্ৰ, ক্ৰমশীলকৈ ভাগ্যভাগ আধ্যাত্মিক সত্ৰৰ জৰিয়তে যি প্ৰতিভাৰ বিকাশ তেখেতৰ পৰা আমি যি পাইছোঁ সেয়া আমাৰ বহুত আনন্দ। আমি এইখিনিয়ে ক'ব লাগিব, আমি প্ৰতিভা সন্ধানী মঞ্চৰ যোগে আমি অলপ সাহিত্য অনুষ্ঠান কবিতা লিখাত অকণমান ভাল যোগদান দিছিলোঁ আৰু দেউতাৰ পৰা পৰামৰ্শ বিচাৰি আমি ইমান শুভবাৰ্তা এটা পালোঁ। আমাৰ যিটো হয়তো চৰ্চা কৰিবলৈ ভয় লাগে, মই প্ৰথম ঠিকনাটো পঠাওঁতে কিবা পামনে নেপাম, ইমান সামান্য হৈ ইমান মৰখাস কৰিলোঁ, ইমান সুন্দৰ এটা বাৰ্তা বুলি পঠাই দিলে। যিটো প্ৰেৰণাত মই এখন পুস্তিকা মোৰ প্ৰথমবাৰৰ বাবে লিখিবলৈ আৰম্ভ কৰি প্ৰথমবাৰৰ বাবে আমাৰ ভাগ্যভাগ আধ্যাত্মিক সত্ৰই জানুৱাৰীহাটত আমাক এটি উপাধিৰে বিভূষিত কৰি উৎসাহিত কৰিলে। তেতিয়াৰ পৰা আমি ৰৈ থকা নাই। বিশেষভাৱে আমি ভক্তিবাদৰ কথাটোকে বেছিকৈ উল্লেখ কৰোঁ, অন্যবোৰ অমান কম। সেই হেঁপাহতে আজিও সেই হেঁপাহ লৈ আহিছোঁ দেউতাৰ চৰণত। দুটিমান শব্দ নাজানো কবিতা হয়নে অন্য কিবা হয়, তথাপি নিজস্ব শৈলী ভাৱ ভক্তিকে অকণমান তেখেতৰ চৰণত আগবঢ়াই বুলি আমি কবিতাপাঠ তেখেতৰ চৰণলৈ আগবঢ়াই পাঠ কৰিব বিচাৰিছোঁ। কৃষ্ণ। আমাৰ কবিতাৰ শিৰোনাম গুৰু সেৱক পুণ্যশ্লোক। মনুষ্য জীৱনৰ জীৱনশৈলী সাধনা, অনুপম সুন্দৰতাৰ বিশাল প্ৰতিভাৰ প্ৰতিবিম্ব এখন চিনাকি মুখ, বিভূষিতাৰে পুণ্যশ্লোক, উপযুক্তাৰ অভিধাৰে সম্বোধন, মাধৱ দেৱ বৰাৰ কৌমতা পাঠক, আপুনি সাধক আপুনি ধাৰক, জীৱন পৰিক্ৰমা আওতাৰ সফলতা, আপোজি এক পৰম নীতি আদৰ্শৰ গুৰু অৱদান, আত্মা পৰমাত্মাৰ বিচৰণ ক্ষেত্ৰৰ আপুনি সেৱক, সুযোগ সন্ধানী কৰিবি, জীৱন নাটৰ খলামা, ঘাত প্ৰতিঘাত ধৈৰ্য সহিষ্ণুতাৰ নিৰবিচ্ছিন্ন, গুৰু ধৰ্মত আত্মনিয়োগ, সৰ্বোত্তম আধ্যাত্মিক সাহিত্য সংস্কৃতি বৰ্তমানৰ গৰিবধা অনুভৱ, ভাগ্যভাগ আধ্যাত্মিক সত্ৰৰ দুৱাৰ খোলা, হৃদয়ৰ পৰমাৰ্থিক তলাৰ জ্ঞান গৰ্ভাংগৰৰ আপুনি এপাত চাবি, দুৱাৰ খোলাৰ স্বাধীন্য প্ৰবাসত শত সহস্ৰজন আপোনাৰ প্ৰেৰণাৰ পোহৰত, মহাপুৰুষীয়া সাহিত্য প্ৰধান কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা পুৰাণ ভাগৱত, গুৰুজনাৰ অংকীয়া নাট, মুক্ত মনে আধ্যাত্মিক সাৰ্বতাত্ত্বিক বিশ্লেষণ, আপুনি ঈশ্বৰৰ আশীষ পুষ্ট ইপাৰে সিপাৰে। এনেকৈ ভক্তি সাগৰলৈ জীৱন জোৰা সাধনাৰ নৈখন নিৰবিচ্ছিন্নভাৱে বৈ যাওক, ৯০ সংখ্যক বৰ্ষপতি ভগতৰ সংগত, আপোনাৰ আশীৰ্বাদৰ এমহাকে পুৰী সংঘীয় বাজাৰে জনাইছো কৃতজ্ঞতা, ভক্তিৰ সাগৰত ডুব মাৰি উপঙি পৰম তত্ত্ব ৰসসাৰ সাৱলি ধৰিছে, সাৱলি ধৰক। জয় গুৰু শংকৰ। উমা বৰা, ভাগ্যভাগ আধ্যাত্মিক সত্ৰলৈ, বিহপুৰীয়া নাৰায়ণপুৰ জিলা। আমাৰ ধন্যবাদ জনাই দেউতা তেখেতৰ কবিতাৰ পত্ৰভাগী আৰু সভাপতি বছৰে আদৰণি জনাইছে। কৃষ্ণ 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 হৰি হৰি ৰাম ৰাম।
এতিয়া আমাৰ ভকতী অঞ্জলি আমাৰ কৰ্ণধাৰ কবিতাৰ বিষয়ে প্ৰথমে আমি এই বিষ্ণুপুৰ প্ৰাথমিক শাখাৰ সমস্ত ভক্তবান আইবাক পৰিশ্ৰীচনত আমি ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ আৰু আমাৰ জ্ঞান সন্ধানী পত্ৰকে ধৰি বিভিন্ন সম্পাদিকা সভাপতি আৰু কৰ্মকৰ্তা বিষয়ববীয়া সকলোৱে আমি ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আমি আপোনালোকে থাকিলে ভগৱন্তৰ শ্ৰীচৰণত প্ৰথমে সেৱা জনাইছোঁ। কৃষ্ণ ও হৰি ও ৰাম। কৃষ্ণ জয় গুৰুশংকৰ। আজি এই পুণ্য ক্ষণত আমাৰ পৰম সৌভাগ্য এনে এজন পুণ্য আত্মাক আমি লগ পাব পাৰিছোঁ। আমি সকলোৱে দেউতা বুলি সম্বোধন কৰোঁ। চাওকচোন আমাৰ দেউতা শব্দটো কিমান মৰমৰ, কিমান আদৰ, আৰু লগতে ভকতে তেখেতৰ নাম কৈলাশলৈ ৰাখিছে। কিমান সৌভাগ্যৰ কথা। হয়, আমি অতি চমকৈ আগবাঢ়িছোঁ। যিহেতু ইতিমধ্যে সকলোখিনি কৈ গৈছে, আমাৰ বৰঞ্চিনাই অতি মৰমৰ কলিকাই বহুতখিনি আগবঢ়াইছে, সকলোখিনি কৈ গৈছে। আমি মাত্ৰ আবেগিক দেউতাৰ চৰণলৈ সেৱাহে জনাইছোঁ। আৰু আমাৰ এই ভক্তি অঞ্জলি নামৰ হেমভাগ যি অনুষ্ঠান এভাগ আছে দুপৰীয়া 11:15 পৰা আৰম্ভ হয়। সেই সত্ৰভাগত আমাৰ কন্যাশ্ৰম দেউতা কৃষ্ণপ্ৰসন্ন হৈ আছে বৰ্তমান। গতিকে আৰু তেখেতেই আৰম্ভণি কৰিছিলে। সেই অনুষ্ঠান ভাগত আমাৰ পৰম শ্ৰদ্ধাৰ স্বৰ্ণলতা আইগৰাকী নগৰীয়া আইগৰাকী অন্তৰ্ভুক্ত আছে। তেখেতেও আৰম্ভণিৰ পৰা গৈ ধৰিছিল। আৰু আমাৰ লগত মণি বৰাই, ৰীণা গায়ন আৰু আমাৰ বীণা হাজৰিকাই পৰম শ্ৰদ্ধাৰ আৰু বিজু পাঠকাই আৰু আমাৰ সমস্ত ভক্তি অঞ্জলি সত্ৰৰ সকলোৱে আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। দেউতাৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। দেউতাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু হৈ থাকক। লগতে দেউতাৰ লগতে মাও সুস্বাস্থ্য আৰু দীৰ্ঘায়ু হৈ থাকক। তেখেতৰ নাতি পুতিকে পুত্ৰ বোৱাৰী জীয়ৰী জোঁৱাই সকলো পৰিয়ালে যাতে সফল মংগলে জীৱন যাপন কৰে তাৰে আমি আশা ৰাখিলোঁ। হয়, আমাৰ দেউতাই কৈছে, দেউতাই শাস্ত্ৰৰ যি তত্ত্ব কয়, যি ব্যাখ্যা কৰে, আমি অতি গভীৰভাৱে হৃদয়ংগম কৰিব পাৰোঁ। আৰু তেখেতে অতিকৈ কোমল ভাষাত কয়। একেবাৰে শিশু পৰ্যায়ৰ লোকৰ পৰা বৃদ্ধ লোকলৈ অতি আকৰ্ষণ। যি আকৰ্ষণ মহিলাই ভাগৱত পঢ়িব পাৰি নে নোৱাৰি সেই ক্ষেত্ৰতো তেখেতে অতি সুন্দৰকৈ আমাক উৎসাহ উদ্দীপনা দিছে। তেখেতৰ সাহসতে আজি আমি কীৰ্তন ভাগৱতে 4 প্ৰতিকে আৰু ভাগৱত গীতা ইত্যাদি পঢ়িবলৈ সাহস পাইছোঁ আৰু দুআষাৰ ক'বলৈ সাহস পাইছোঁ। গতিকে এনেকুৱা যেন পুণ্য পাই আমি সঁচাকৈ নথৈ আনন্দিত হৈছোঁ। আৰু আগন্তুক দিনলৈ এনেকুৱা পুণ্যাত্মা যাতে তেখেতে জন্ম দি থৈ যায় এই সংসাৰত থকাকেইটা দিনত জ্ঞান যাতে বিলাই দিয়ে, সেইখিনিৰ কাৰণে সেৱা ধৰিছোঁ তেখেতৰ চৰণত। গতিকে আমি বিশেষ জীৱন নকৰোঁ। তেখেতে কৈছিলে যে যাৰো আছে পুণ্য সংখ্যাত সিহে পাতে কাৰণ কৃষ্ণ কথা, সত্য কথা। যিসকলৰ পুণ্য আত্মা আছে, পূৰ্বৰ জন্মৰ পুণ্য ফল আছে, সেইসকলেহে ঈশ্বৰৰ কথা শুনিব পাৰে, ক'ব পাৰে। আৰু তেখেতে ইমান সুন্দৰকৈ আৰু তেখেতে কৈছিলে যে জনমে জনমে আৰাধিয়া আছে হৰি, তাহাৰ মুখতৰ নাম ওলাই সৰহৰি। হয়, তেখেতৰ পুণ্য অসংখ্য আছে। আৰু আমাৰ দেউতাই বহু লোকে ধন ঘটে, আমি সকলোৱে ধন ঘটো, আৰ্থিক ধন আমাৰ এই জীৱনত লাগিবই। কিন্তু আমাৰ এই কৈলাশলোক দেউতাই ইহকাল আৰু পৰকালৰ বিত্ত যি ধন সেয়া উপাৰ্জন কৰিলে প্ৰতিবাদে। আৰু আমাকো শিকাই দিছে, সকলোকে বুজাই দিছে যে পৰকালৰ বিত্ত এই জীৱনত যি ধন
আমি উপাৰ্জন কৰিছোঁ, উপভোগ কৰিছোঁ। সৰকালতো লাগিব নহয়, গতিকে সেই সৰকালৰ বিত্ত তেখেতে আহৰণ কৰিছে। তেখেতে অতি ধনী এতিয়া, আৰু এই নামৰ ধনী, আৰু সেই নামেৰে তেখেতক যি বিদায় কৰিছে, যি আনন্দ লাগিছে। আমি অহাৰ পৰা তেখেতৰ প্ৰতিশ্ৰুতিটো ভগৱান যেন তেখেতৰ হৃদয়ত মনত প্ৰাণত একেবাৰে জিলিকি আছে। গতিকে কৃষ্ণ, আমি আৰু বেছি বহন নকৰোঁ, সময়ো যথেষ্ট হৈছে। মাষ্টৰ, আমি সকলো লোকে সেৱা জনাইছোঁ। আমাৰ ভক্তি অঞ্জলি তৰফৰ পৰা সকলোৱে আপোনাৰ চৰণত সেৱা জনাইছোঁ। আৰু আমি অকণমান দেউতাক সৰ্বনা জনাবলৈ আমাৰ সাধ্য নাই, তথাপি অন্যান্য এটা উপহাৰ দিবলৈ আমি আগবাঢ়িছোঁ। কৃষ্ণ তোমাৰ লগত ভাইটো আহিছে যে কৃষ্ণ কৃষ্ণ আমি কৃষ্ণ 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 ইয়াতে কৰ্মকৰ্তা বিষয়ববীয়া সকল আহি আমাৰ লখিমপুৰ জিলাৰ এটা অতি সীমামূলীয়া প্ৰান্ত, অৰুণাচল সীমান্ত, ইয়াতে আহি আপোনালোক উপস্থিত হৈছে। আমি বিশ্বকৰ্ম প্ৰথম শাখাৰ তৰফৰ পৰা জয়তে সমস্ত চৰণত সেৱা জনাইছোঁ। মই আধ্যাত্মিক ক্ষেত্ৰৰ এটা গ্ৰুপৰ লগত মই পোনে পোনে জড়িত নহ'লেও খবৰ খাতিব পাই থাকোঁ। কালি নাম অমৃতম অনলাইন সত্ৰৰ গ্ৰুপত বকুল বৰুৱাদেৱৰ এটা কবিতা আবৃত্তি কোনে কোনে শুনিছে নাজানো, মই কিন্তু শুনিছোঁ। এৰাই কবিতাটো দি দিয়া নাই, নিজে আবৃত্তি কৰিছে। গোটেইখিনি কবিতা ভাল লাগিছে। এটা শব্দই মানে এটা পংক্তিয়ে মোক অতি আকৰ্ষণ কৰিলে যে আমাৰ ছাৰক আপোনালোকে দেউতা বুলি নকয়, মোৰ শিক্ষাগুৰু, আমাৰ সকলোৱে শিক্ষাগুৰু, যেতিয়া নাম ছাৰ বুলি কয়। শব্দটোৰ পৰা আমি কেতিয়াও ইফাল সিফাল কৰিব কেতিয়াও নোৱাৰিম, কাৰণ শিক্ষাগুৰু মান্যতা সকলোতকৈ ডাঙৰ। গতিকে আমি ছাৰ বুলি ভাবোঁ। তেখেতক উদ্দেশ্য কৰি কবিতাটো এটা পংক্তি আছে শেষত যে অহা বছৰৰ এই দিনত তেখেতক আকৌ উপজিবৰ কাৰণে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছে। বকুল বৰুৱাদেৱে মোৰ বৰ আকৰ্ষণ কৰিছে। 100 বছৰ 150 বছৰলৈ আমি আশা কৰাতকৈ আমি অন্ততঃ মই আমাৰ নিজৰ বাবে, আমাৰ পৰিয়ালসকলৰ বাবেও অন্ততঃ এটা বছৰ আশা কৰিম এই সুস্বাস্থ্যৰে
সৈতে আনন্দৰে সৈতে অহা বছৰ এই দিনটোত যাতে আকৌ তাৰ জন্ম হয়। বকুল বৰুৱাদেৱৰ ভাষাৰে মই নিৰুক্তি কৰি আমাৰ বিষ্ণুপুৰ প্ৰাথমিক শাখাৰ সম্বৰ্ধনা অনুষ্ঠানলৈ যাব বিচাৰিছোঁ। আমাৰ সম্বৰ্ধনা অনুষ্ঠানত সহযোগিতা কৰিব আমাৰ প্ৰাথমিকৰ দুইজন প্ৰাক্তন সভাপতি শ্ৰীযুত গৌৰৱ হাজৰিকাদেৱ আৰু সুৰেশ হাজৰিকাদেৱে বৰ্তমানৰ বিষ্ণু প্ৰাথমিক শাখাৰ উপদেষ্টা। গতিকে আমি সম্বৰ্ধনা পত্ৰ এখন প্ৰস্তুত কৰি আনিছোঁ। সম্বৰ্ধনা পত্ৰখন পাঠ কৰিবলৈ লৈছোঁ। জৈৱ শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ বিষ্ণু প্ৰাথমিক শাখা উত্তৰগঞ্জ লখিমপুৰ তাৰিখ 1/6/2024 সম্বৰ্ধনা পত্ৰ প্ৰতি শ্ৰীযুত প্ৰমোদ শইকীয়া। অভিধা ধেৰ আছে, আমি কিন্তু ইয়াত এটাহে দিছোঁ। ইমানবোৰ অভিধা দিবলৈ হ'লে 4টামান লাইন লাগিব। অভিধাটো দিছোঁ প্ৰাক্তন পৌৰাধিকাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ শ্ৰদ্ধা ভাজন একো জয় গুৰু শংকৰ বিষ্ণুপুৰ প্ৰাথমিক শাখাৰ তৰফৰ পৰা আপোনাৰ এই পবিত্ৰ 90 সংখ্যক জন্ম দিৱসত আপোনালোকে আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। এজন বিশিষ্ট শিক্ষাবিদ, গুৰু ধৰ্মৰ একান্ত সেৱক, অঞ্চলটোৰ আদৰ্শ সমাজ সংস্কাৰ তথা সফল সংগঠন, এইটো আমাৰ ব্যক্তিগত উপলব্ধি, বিষ্ণু প্ৰাথমিক শাখাৰ উপলব্ধি। আপোনালোকৰ সেই উপলব্ধি অংশ থাকিব নাথাকে সাধাৰণতে, সেইকাৰণে সকলোকেইটা লগোৱা আছে। সফল সংগঠন হিচাপে আপোনাৰ অৱদান অতুলনীয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন উপসভাপতিকাৰ তথা এখন হৰিনাম ধৰ্মৰ আজীৱন প্ৰৱক্তাইছে। আপুনি মানুহ হোৱাৰ গৌৰৱেৰে গৌৰৱান্বিত। মহাপুৰুষ গুৰুজনাৰ বিশেষ কৃপা অবিহনে একেটা জীৱনতে এনে বিৰল কৃতিত্ব অৰ্জন কৰা সম্ভৱ নহয়। আজি এই 90 সংখ্যক পবিত্ৰ জন্ম দিৱসত আপোনালোকে জনাইছোঁ অফুৰন্ত শুভকামনা। আশা কৰিছোঁ জীৱনৰ বাকী সময়খিনি যাতে সুস্বাস্থ্যৰে গুৰু ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে জীৱন যাপন কৰিবৰ বাবে ভগৱানলৈ শক্তি দিয়ে। এই প্ৰাৰ্থনা শ্ৰদ্ধা সহকাৰে বিষ্ণুপুৰ প্ৰাথমিক শাখালৈ শ্ৰী দেৱেন হাজৰিকা সভাপতি, শ্ৰী কেশৱ পাঠক সম্পাদক তাৰিখ 1/6/2024। মই আমাৰ দুইজন প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ উপদেষ্টা শ্ৰীযুত সুৰেশ হাজৰিকাদেৱ আৰু শ্ৰীযুত গৌৰৱ হাজৰিকাদেৱ দুইজনক সম্বৰ্ধনা জনাবৰ বাবে আহ্বান কৰিছোঁ। কৃষ্ণ আমাৰ বিশেষ ক'বলগীয়া নাই। আমাৰ সম্বৰ্ধনা ইমানে প্ৰাথমিক শাখাৰ পৰা ব্যক্তিগত পৰ্যায়ত কোনোবাই যদি কৰে সেইটো সভাপতি মহোদয়ক ঘোষণা কৰিব। নাৰায়ণপুৰৰ পৰা এজন আহিছে বুলি কৈছে নহয়। বিশেষ অনুষ্ঠান বিভাগৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ আজি মূল আকৰ্ষণৰ পৰমপুত্ৰ বৈষ্ণৱ পণ্ডিত শ্ৰীযুত শইকীয়াদেৱ আৰু আজি এই নামঘৰটোলৈ পবিত্ৰ সভাপতি অসমৰ বিভিন্ন স্থানৰ পৰা অহা আৰু বিষ্ণুপুৰ প্ৰাথমিক শাখাৰ তেখেতৰ সৈতে মানে প্ৰায় বিভিন্ন ধৰণৰ তাত্ত্বিক মহাপুৰুষীয়া ধৰ্মৰ তাত্ত্বিক আলোচনাবিলাকত ফোনৰ জৰিয়তে মই তেখেতৰ লগত প্ৰায় বাৰ্তালাপ কৰি থাকোঁ আৰু মই তেখেতৰ পাণ্ডিত্য আৰু তেখেতৰ অৱদান অতুলন্ত শংকৰদেৱ সংঘৰ প্ৰতি তেখেতে যিখিনি অতুলনীয় অৱদান আগবঢ়াই গৈছে সেইখিনি দেখি মই আজি সময়ত অভিভূত হৈছোঁ। তাহানি আইনষ্টাইনে শংকৰদেৱক
শংকৰদেৱ নহয় বলতে আমাৰ মহাত্মা গান্ধী সম্পৰ্কে এটি মন্তব্য কৰি গৈছিলে বিশ্ববিখ্যাত বিজ্ঞানী যে এনেকুৱা এজন ব্যক্তি তেজ মঙহেৰে এইখন পৃথিৱীতেই যদি বসবাস কৰিছিলে এই কথাটো হয়তো ভৱিষ্যত পুৰুষে কল্পনা কৰিবলৈকো টান পাব। আইনষ্টাইনে এই মন্তব্যটো কৰিছিলে মহাত্মা গান্ধী সম্পৰ্কে। আমাৰ কাৰণেও সেইজন শইকীয়াদেৱ ঠিক তেনেকৈ এক বিস্ময়জনক কিংবদন্তী কৰোঁ। এতিয়াও ভাবিলে আচৰিত হওঁ, ভাগৱত সংস্কৃত ভাগৱতখনৰ যিকোনো ঠাইৰ পৰা তেখেতে শ্লোক মানি পেলাই কথাখিনি কৈ দিব পাৰে, ধুনীয়াকৈ বুজাই দিব পাৰে। যি ভাগৱত সংস্কৃত আমি দেখিয়ে পোৱা নাই ক'বলৈ গ'লে। গতিকে মই যে তেখেতক আজি স্বচক্ষুৰে মানে এটি তেখেতক সেৱা আগবঢ়াবলৈ মই ভগৱন্তই কৃপা কৰিছে, তাৰ কাৰণে মই ভগৱন্তৰ চৰণত মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটি সামান্য লগতে আপোনালোকক জনাব বিচাৰিছোঁ, আমাৰ নিজা ঘৰ পানীগাঁও, যদি পুৰণি ঘৰ আমাৰ দেউতামী প্ৰাথমিক আমাৰ কাণপুৰ কেপি অঞ্চল, আমি চাকৰি গুৰুত্বত থাকিবলগীয়া হৈছে। আমাৰ নিজৰ জ্যেষ্ঠ ভাতৃ আমাৰ ককাইদেউ ভীমকান্ত পাহৰি তেখেতে মোক আজি ফোন কৰি ক'লে যে বাকীবিলাকৰ আজি এনেকুৱা এটা অনুষ্ঠান আছে, পাৰিলেতো এপাকা। গতিকে মই তেখেতৰ কথাটো গম পাই পেলাই মই তেখেতৰ ওচৰত সদায় কৈ আছোঁ, কোনোবা এদিনা নহয় কোনোবা এদিনা আপোনাৰ ওচৰত যাম। কিন্তু আজি সেই সৌভাগ্য মোক ককাইদেউ মিলাই দিলে। মই ককাইদেউক ইয়াৰ পৰা আহোঁতে ধন্যবাদ জনাইছোঁ। আৰু দুয়োজনে আমি প্ৰাৰ্থনা অকণমান শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছোঁ একেলগে। কৃষ্ণ 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 হৰি গুৰুদেৱ নাম ভক্ত চাৰি বস্তু করুণাময় নাম করুণাময় করি কৃষ্ণ কৃষ্ণ অনুষ্ঠিত হোৱা এই সম্বৰ্ধনা সভাখনৰ সভাপতি ৰাজন আৰু ইতিমধ্যে ইয়াত অংশগ্ৰহণ কৰা আমাৰ জ্ঞান সন্ধানী সত্ৰ আৰু নামামৃত সন্ধানী সত্ৰ, ভক্তি অঞ্জলি, এই গোটেই সত্ৰখিনি আজি ইয়ালৈ আহিব পৰা নাই বহু ভকত, কিন্তু প্ৰত্যেকে ফোন কৰি কৰি মোক সকলোৱে জনাই আছে। গতিকে মই বৰ বিশেষ কথা নকওঁ, মাত্ৰ আপোনালোকক এটা কথাই মই শিকাই আছিলোঁ, সেয়ে হ'ল যে মানুহে মানুহক ভাল পাব, প্ৰেম কৰিব লাগে। ঈশ্বৰক আমি গোসাঁই ঘৰ নামঘৰৰ পৰা উলিয়াই মানুহৰ হৃদয়ে হৃদয়ে সমস্ত ভূতলৈকে ঈশ্বৰক আমি দেখিব লাগে, ধৰি যাব লাগে, সকলো প্ৰাণীকে দয়া কৰিব লাগে। আৰু এটা কথা মই আপোনালোকক কৈ আছিলোঁ যে গিৰৌ কলাপি গগনে পৰিলম লক্ষান্তৰে অৰ্কত জলে সকৰ্মম ইন্দু ডিৰাইছে কুমুদস্য বন্ধু নহি ইয়াৰ কথা অৰ্থটো কি যে গিৰৌ কলাপি, গিৰৌ মানে পৰ্বত, পৰ্বতৰ টিঙত আপোনাৰ মৌৰা চৰাই থাকে, গগনে পৰিলম আকাশত ডাৱৰ উঠে, সেই ডাৱৰ আৰু তাৰমানে মৌৰা চৰাই সিহঁতে একেলগে বহি কথা পাতিবলৈ কাহানি নাপায়, দূৰতে দূৰতে থাকে। লক্ষান্তৰে অৰ্কত জলে সকৰ্ম, লক্ষ লক্ষ দুজন আচলত ফুল আছে। আৰু ইয়াত পানীত আমাৰ পৃথিৱীত কি হয়, হয় নে নহয়? অন্তৰম হিন্দু কুমুদস্য বন্ধু, আকাশত চন্দ্ৰ থাকে, হেত ফুল
সূৰ্যৰ লগত তেওঁ সৌখিত্য আছে। তাহানিও চন্দ্ৰ আৰু ভেদফুল একেলগে বহিবলৈ নাথাকে, কিন্তু তেওঁলোকৰ হৃদয়ৰ মিলন আছে। সেইকাৰণে সূৰ্য উদয় হ'লে এটা কৰোঁ, চন্দ্ৰ উদয় হ'লে ভেদফুল ফুলে। গতিকে সেই সিদ্ধান্তটো জহি দস্য মিত্ৰম ন হৃদস্য। আজি মই সেই গৌৰৱ অনুভৱ কৰিছোঁ যে মই ঘৰত থাকিয়ে আজি অসমৰ নালাগে দিল্লী, বৃন্দাবন, মথুৰা তাৰ ভকতসকলৰ মোৰ কাষত থকা নেপাওঁ। কাৰণ তেখেতসকলে মোৰ অনুষ্ঠানত তাৰমানে সদায় অংশগ্ৰহণ কৰে। আৰু মই সকলোকে কওঁ, আপোনালোক কায়িকভাৱে মোৰ ওচৰলৈ আহিবলৈ আহিলেও মোৰ হৃদয়ৰ পৰা আপোনালোকক কোনেও আঁতৰাই আনিব নোৱাৰে। মই সদায় আপোনালোকৰ লগত আছোঁ আৰু আপোনালোকৰ মোৰ হৃদয়তে সদায় থাকিব, চিৰদিন থাকিব। গতিকে সেই কথাটো মনত ৰাখিব আপোনালোকে। তাৰপিছত আৰু এটা দ্বিতীয় কথা কওঁ আপোনালোকক সকলোকে, মানুহক কেওৰাণ বিভূষণী পুৰুষক পুৰুষে কেৰু মণি সোণৰ অলংকাৰ কিবা দহটা কৰি দহটা তাৰমানে আমি পিন্ধিলেও শোভা নাপায়। হাৰা সৌন্দৰ্য চন্দ্ৰৰ দৰে উজ্জ্বল হাৰো যদি কোনোবাই পিন্ধে তাইও শোভা নাপায়। ন স্নানম ন বিলেপনম ন কুসুমম স্নানম। চাবোন তামোন দি ধুনীয়াকে ঘঁহি পিন্ধি গা ধুলেও নহয়, ধুনীয়া নহয়। পাউডাৰ সানি লেপন কৰিলেও ধুনীয়া নহয়। মানুহৰ ধুনীয়া ক'ত হয়? বান্যে কাষ্টমৰম স্বৰূপ পানীয়ে সকলোৰে ফলন দুখৰ বাণী। যিটো বাণী কৃষ্ণ বাহুভ যি বাণীয়ে মানুহক অলংকৃত কৰে, ইয়াত সংস্কৃতা ধাৰ্যতে শুদ্ধ ভাষা, সংস্কৃত ভাষা যি গতিকে এতিয়া প্ৰশ্ন হ'ল, আমি তাৰমানে বাক্যৰ এখন লৈছোঁ, হয়নে? আমি বাক্যৰ এখন লৈছোঁ। বাক্যৰ ফৰ্মটো কি? ভাষা সত্যম হিতম প্ৰিয়ম। সত্য কথা ক'ব, কিন্তু তাত আকৌ এটা লগাই দিয়া হৈছে অপ্ৰিয়ম সত্যমুখী মা বোধে। যদি আপোনাৰ কথাষাৰ শুনি কোনোবাই বেয়া পায়, অপ্ৰিয় হয়, তেনেকুৱা সঁচা কথাও লুকুৱাই দিব। হিতম, আপোনাৰ কথাৰে যাতে আনৰ হিত হয়, আপোনাৰ কথাত যাতে কাৰো অহিত নহয়, সেই কথাটো মনত ৰাখিব। সত্যম প্ৰিয়ম হিতম, কিন্তু অপ্ৰিয়ম সত্যম অভিমানতে। যদি শুনি বেয়া পায় কোনোবাই, তেনেকুৱা সঁচা কথা হ'লেও নক'ব, লুকাই ক'ব। মই অকণমান কাহিনী এটা কৈছোঁ লোককে। দুজন মানুহ ডকাইতে এজন মানুহ খেদি লৈ গৈ আছে, সি গৈ দেখিলেগে যে ঋষি এজনে তাৰমানে তপস্যা কৰি আছে, আৰু সেই তপস্যা কৰি থকা ঋষিজনে তাৰমানে দপদপনি শুনি পেলাই এনেকৈ চকু মাৰি দিলে। তবে দেখিলে চকুটো লৰ মাৰি গৈ জোপা এটাত সোমালে। তাই ইতিমধ্যে ডকাইটিলে খেদি গৈ সেইখিনি পায়। সেই তেওঁ সুধিলে যে এইপিনে মানুহ এটা যোৱা দেখিছিলানে? সি ততালিকে তাৰমানে চিন্তা কৰিলে, অসত্যটো তাৰমানে পাপ, গতিকে মইতো দেখিছোঁ তাক, গতিকে মই সঁচা কথাটো কৈ দিম। সত্য ৰক্ষা কৰিব লাগে মই ঋষি মানুহ। গতিকে ই চিন্তা নকৰাকৈ কৈ দিলে যে দেখিছিলোঁ সেই জোপাটোত কিমান, আৰু ডকাইকেইটাই গৈ সেই মানুহটো মাৰি তাৰ সমস্ত কৰি লৈ গুচি গ'ল, আৰু সেই সঁচা কথা কোৱা ৰীতিটো নকৰিল।
কথাটো বুজি পাইছেনে? তাৰমানে কথাবোৰ তেনেকুৱা আমি কথা কওঁতে সদায় তাৰমানে সাৱধান হ'ব লাগে যাতে অপ্ৰিয় সত্যম প্ৰিয়ম আৰু হিতম যাতে আনৰ হিত হোৱা কথাহে আমি কওঁ আৰু আপোনাৰ কথাখিনি যদি কোনোবাই বেয়া পায় টান পায় তেতিয়াহ'লে তেনেকুৱা কথা ক'ব নালাগে সঁচা কথা হ'লেও ক'ব নালাগে এয়াই কথা গতিকে আপোনালোকক মই হৃদয়ৰ পৰা ভাল পাওঁ আৰু এটা মই গৌৰৱ কৰোঁ কি গৌৰৱ কৰোঁ আজি যে কবিতা পঢ়িছে এই কবিখিনি আমাৰ মোৰ সৃষ্টি বুলি কৈছোঁ কেলৈ কৈছোঁ প্ৰতিভা সন্ধানী মঞ্চ মই নিজে নামকৰণ কৰি হেৰি কৈছিলোঁ গোটেই প্ৰতিভা আমি প্ৰকাশ কৰি গাঁৱে ভূঞে সোমাই থকা কেইবাজনো কবি আমি সৃষ্টি উলিয়াই দিছোঁ এতিয়া আজি কবিতা পাঠ কৰা কেইবাজনো আমাৰ সৃষ্টি কবি আৰু এই নিৰঞ্জন কোচ বুলি কাৰ্যাং নামৰ যিজনৰ কবিতা পাঠ কৰিছে তেওঁ আমাৰ সৃষ্টি আমি উলিয়াই আনিছোঁ এইসকল কেইবাজনো কবি আমি সৃষ্টি কৰিছোঁ আৰু পৰিশুদ্ধ ৰূপত মহাপুৰুষ শংকৰদেৱ মাধৱদেৱ বিৰচিত বৰগীত পৰিৱেশন কৰিব পৰা বহু ভকত আৰু আইসকল আমি সৃষ্টি কৰিব পাৰিছোঁ এইটো ডাঙৰ কথা আৰু আমাৰ জ্ঞান সন্ধানী ক্ষেত্ৰত আমি প্ৰতিষ্ঠা কৰি দিলোঁ এটা কথা যে কলা গুৰু শংকৰদেৱ 64 কলা কি আৰু সেয়া শংকৰদেৱত আছে এয়া আমি আলোচনা কৰি যুক্তিসংগতভাৱে সেয়া কৰি দিলোঁ ছন্দ গুৰু শংকৰদেৱে নিজে ছন্দ সৃষ্টি কৰিছিলে গতিকে সেইটো প্ৰমাণ কৰিলোঁ শাস্ত্ৰৰ পৰা তাৰপিছত নাট্যগুৰু শংকৰদেৱ প্ৰথম বিশ্বৰ প্ৰথম নাট লিখোঁতা মহাপুৰুষ শংকৰদেৱ এই 14 শতিকাতে তেওঁ নাট লিখিছিলে শেক্সপিয়ৰতকৈ তাৰমানে 100 বছৰ আগত গতিকে সেইদৰে এই কথাবোৰ আমি প্ৰমাণ কৰি গৈছোঁ আৰু এটা ডাঙৰ কথা জ্ঞান সন্ধানী ক্ষেত্ৰতে আমি প্ৰমাণ কৰিলোঁ এটা কথা যে শংকৰাচাৰ্যক আজি জগতত সকলোৱে নিৰ্গুণ ব্ৰহ্মবাদী স্বহোভং ভাৱৰ তাৰমানে পণ্ডিত বুলি আজিও ব্যাখ্যা কৰি আছে তেওঁলোকে কিন্তু তেওঁলোকে গম নাপায় পায় কিন্তু বুজি নাপায় কথাটো যে তেওঁ শেষত একেবাৰে শেষত গৈ পেলাই দুখন সৰু কিতাপ লিখি থৈ গৈছিলে 30টা 32টা শ্লোকৰ দুখন সেই দুখন সংস্কৃতৰ পৰা মোক দীপাংক শইকীয়াই তাৰমানে মোলে হেৰি কৰি পেলাই ইংৰাজীত আছে সেইকেইখন তেওঁ ইংৰাজীত তাৰমানে হেৰি কৰি মোলৈ পঠাই দিলে আৰু মই তেতিয়া দেখা পালোঁ যে আমাৰ মহাপুৰুষ শংকৰদেৱে শংকৰাচাৰ্য তাৰমানে সেই ঘটনাটো মোৰ মূৰত কেলৈ পেলালে যে আমাৰ ভক্তি ৰত্নাকৰত তাৰমানে গোপেক হেৰিয়াৰ কি আছিলে ভদ্ৰহ গোবিন্দ মোহ স্মৰহ গোবিন্দ মোহ সেয়া ঘোষা তাৰপিছতে এইটো হেৰিয়াৰ কি আছিলে মই অসমত পাহৰি গ'লোঁ দেই নামটো পাহৰিলোঁ বাৰু দেখি লওক সেই দুখন কিতাপ তেওঁ শেষত লিখিলে ভক্তি হেৰ মূঢ় তেওঁ নিজৰ শৰণীয়া তাৰমানে নিজৰ ঈশ্বক গৈ গৈছে চটফটাই আছে দেই চটফটাই আছে তাৰপৰা গৈ শেষত কৈছে যে হেৰ মূঢ় তই গোবিন্দ এই যে তাৰমানে মহাপুৰুষ মাধৱদেৱেও লিখিছে সেই কথা নাৰাখিব যুক্তিয়কৰণ মানে ব্যাকৰণ তত্ত্ব বিচাৰি ফুৰি তই গতি নাপাৱ সেইটো তাৰমানে জ্ঞান মাৰ্গৰ কথা শংকৰাচাৰ্য জ্ঞান মাৰ্গৰ মানুহ আছিলে কিন্তু তেওঁ ক'লে এইবোৰ কৰি নাপাৱ তই গোবিন্দক ভজ এই বুলি তেওঁ 30টামান শ্লোকেৰে সৰু কিতাপ লিখি থৈ গ'ল যেনেকৈ ব্যাস মুনিয়ে
গোটেই বৰবাদ কৰিলে পুৰাণ শুকাই দি পেলাই মানুহবোৰ আৰু শেষত গৈ পেলাই তেওঁ নাৰদৰ উপদেশত গৈ ক'বলগীয়া হ'ল এভাগী কথাৰে এভাগী প্ৰাৰ্থনাৰে তেওঁ সকলোকে ঊৰ্ধ্ববাহুৰ ওপৰত ঠাই কৰিলে ব্যাসনী গদতি লুব্ধমতী শুনিও আনন্দে কৰ্ণবাদী তেওঁ উপদেশ ঊৰ্ধ্ববাহু কৰি এই মানে মাত্ৰ মহামন্ত্ৰ কি মন্ত্ৰ মহামন্ত্ৰ আৰু মই আগত তহঁতক দিয়া আছিলে মন্ত্ৰ গতিকে এতিয়া মহামন্ত্ৰ দিলোঁ মন্ত্ৰ তহঁতৰ প্ৰয়োজন নাই সংসাৰ দুৰ্ঘৰ বিকহাৰী আৰু মহামন্ত্ৰটোকে নমো নাই হয়নে কথাটো সেই ব্যাসৰ মতিচন্ন হৈ পেলাই আকৌ ঘূৰি আহি পেলাই তেওঁ নমনাৰহে ঊৰ্ধ্ববাহু ওপৰত খাই আৰু শংকৰাচাৰ্যই নিজৰ শেষত গৈ পেলাইকে ভকতি কৰি পেলাই উঠাই মই আগতে দেখুৱাটো কিন্তু সেই জ্ঞানটোৱে যেতিয়া শংকৰাচাৰ্য ভকত আহিছোঁ নামানি মৰা নাই যেনেকৈ গোটেই অসমখন কৰ্মকাণ্ডৰে ভৰি আছে তেওঁ শংকৰদেৱে মাধৱদেৱে এইটো কৈছিলে আৰু সেই শংকৰদেৱ মাধৱদেৱৰ দেখোন কৰ্মকাণ্ডৰ কাৰণে শেষ কৰি পেলালে কামাখ্যামাই শেষ কৰি পেলালে মুখ্যমন্ত্ৰীয়েও ভাষণত কয় নামঘৰত গাৰ উন্মোচন কৰে ইয়াতে মা কালী মন্দিৰ এটা সাজি কম দুৰ্ভাগ্যৰে আমাৰ অসমত গতিকে ভাৰতেই নহওক বাপসকল আইসকল মই আপোনালোকক সেয়াই কৈছোঁ যে মোক আপোনাসকলে দীৰ্ঘায়ু কৰি আছে মই ক'বই নোৱাৰোঁ মই কেনেকৈ ইমান দিন তাৰমানে বাচি আছোঁ মোৰ ব্লড হেৰি কৰা আছে ভিতৰত ডাক্তৰে মোক কথা কোলাহান দিয়ে কিন্তু মই কথা এতিয়া কথাটো মই সৰুকৈ কমতে আওলানে উপায় নাই এতিয়া মইতো কোৱা নাই মোক তেওঁ কৈ আছে গতিকে তুমি যি কোৱা কৈ থাকা আৰু তোমাৰ কথা কৈ থাকছে যদি মই ভালকৈ গৈ কোনো কথা নাই গতিকে সেইকাৰণে এতিয়া এই যে আইসকল এওঁলোকে মোৰ গাটো বেয়া হৈছে বুলি ক'লে কন্দা দুটা লগায় অ' দেউতা আমাৰ আয়ুস লৈ জীয়াই থকা এই ভক্তসকলৰ গোপী সদৃশ এওঁলোকৰ আশীৰ্বাদবোৰ মোলৈ অহা নাই জানো আহিছে নাই গতিকে মই একো দুখ মোৰ তাৰমানে দুখবোৰ পাহৰি যাওঁ আৰু গতিকে সেইকাৰণে মই এই আইসকলক ব্ৰজৰ গোপীৰ দৰে তাৰমানে মই ভাবোঁ তেওঁলোকৰ চৰণৰ ধূলি মই বন্দনা কৰিবলৈ বিচাৰোঁ উদ্ধৱৰ দৰে উদ্ধৱে বন্দিলে গোপীৰ গতিকে সকলোৱে কুশলে থাকক সকলোকে ভক্তিপ্ৰেমী কৰক ৰসপ্ৰেমী কৰক সকলোৱে সকলোকে নিজৰ প্ৰাণসমূহ দেখিবলৈ শিকক আৰু সেয়া দেখি প্ৰেম কৰিবলৈ শিকক কেলৈ প্ৰেম কৰিব লাগে প্ৰেমৰ উৎসটো কি আমাৰ আত্মা হয়নে আৰু আমি কি কৰোঁ মানুহক মৰম কৰোঁ প্ৰেম কৰোঁ এয়া মোৰ ভাৰ্যা তেওঁক মই কেতিয়ালৈকে প্ৰেম কৰিম যেতিয়ালৈকে এওঁৰ দেহত আত্মাটো থাকিব হয় আত্মাটো ওলাই যোৱাৰ পিছত বাহিৰত উলিয়াই থ'ম আৰু তাৰপৰা নি পেলাই চিতাত তুলি জুই লগাই দিমগৈ হয়নে তেনে কি হ'ল এতিয়া প্ৰেমটো কি সেইটোৱে মোৰ প্ৰেম আছিলেনে এতিয়া তেওঁ মোক কাষত বহি আছে মোৰ হৃদয়ৰ পৰা যেতিয়া প্ৰভুৱে এৰি দিব তাৰপিছত তেওঁ সপোনত মোক দেখিলেও ভয় কৰিব আমাক কালজন দেখিলে গতিকে এই প্ৰেমটো কাৰ কথাটো সঁচা আত্মা মৰা মেকুৰী পোৱালিটো কোনোবাই মৰম কৰিব নেকি নকৰে কেলৈ কাৰণ তাত প্ৰেম নাই জীয়াই থকাটো মৰম কৰিব গতিকে স্বামীকো প্ৰেম তেতিয়ালৈহে কৰিব কেতিয়ালৈ যেতিয়া মই নবাৰে সৰ্বস্ব কামায় সৰ্বম কিয়ং ভৱতি আমাৰ উপনিষদৰ বাণী হেৰা কোনেও কাকো সকলো কাৰণতে ভাল নাপায়
আত্মা সৰ্বং সৰ্বস্ব প্ৰিয় গতি আত্মসমন্ধা অৰ্থাৎ আত্মা সম্পৰ্কতহে আমি মানুহক ভাল পাওঁ। আত্মা নাইকিয়া দেহটো কোনে ভাল পাব? সেইটো দুয়োকে দিবি নহয়নে বাৰু? তেতিয়াহ'লে প্ৰেম ক'ত থাকে? আত্মা আৰু সেই আত্মা আমি এতিয়া সেই আত্মাক সেৱা কৰিব লাগে, দেহবোৰক নহয়। কৃষ্ণ সমস্তলৈকে কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ